তিনিচুকীয়া জিলাত কংগ্ৰেছৰ উদ্যোগত নৱনিযুক্ত জিলা সভাপতিক সম্বৰ্ধনা আৰু দায়িত্বভাৰ অৰ্পণ অনুষ্ঠান তিনিচুকীয়া জিলাত কংগ্ৰেছৰ উদ্যোগত জিলাত কংগ্ৰেছৰ ভৱনত নৱনিযুক্ত জিলা সভাপতিক সম্বৰ্ধনা আৰু দায়িত্বভাৰ অৰ্পণ অনুষ্ঠান অনুষ্ঠিত কৰা হয় আজিৰ অনুষ্ঠানত নৱনিযুক্ত সভাপতি দুৰ্গা ভূমিজক বিদায়ী সভাপতি জয়ন্ত কলিতাই দায়িত্বভাৰ অৰ্পণ কৰে লগতে একোখনিকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে তদুপৰি আজিৰ অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছ কমিটিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা শিৱনাথ চেতিয়াসহ কেইবাগৰাকী বিষয়ববীয়াসকলক সম্বৰ্ধনা জনোৱা হয় উক্ত অনুষ্ঠানত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া প্ৰাক্তন বিধায়ক ৰাজু সাহু তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সদস্যসকল ব্লক কংগ্ৰেছ কমিটিসমূহৰ সভাপতিসকল জিলা মহিলা কংগ্ৰেছৰ সভাপতি সেৱাতল জিলা যুৱ কংগ্ৰেছ জিলা ৰাষ্ট্ৰীয় ছাত্ৰ ইউনিয়ন য়ং ব্ৰিগেড তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ সভাপতি বিভিন্ন বিভাগ আৰু কোসমূহ জ্যেষ্ঠ কংগ্ৰেছৰ কাৰ্যকৰ্তাসকল আদি উপস্থিত থাকে নতুনকৈ জিলা কংগ্ৰেছৰ দায়িত্ব তিনিচুকীয়াত প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজ ডাঙৰীয়াই পাইছে আজি দায়িত্বভাৰ গ্ৰহণ কৰিছে আৰু ময়ো সেই উপলক্ষে আমাৰ সকলো নপুৰণি সতীৰ্থক লগ পাম বুলি আহিছোঁ ইয়াৰ উপৰি অহা 16 তাৰিখে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়া গুৱাহাটীলৈ আহিব নিৰ্বাচনী বছৰ এইটো সেই গতিকে তেখেতসকলে নিৰ্বাচন সম্পৰ্কীয় আমাৰ দলে কৰিবলগীয়া কিছু কথাও ক'ব সেই গতিকে তৃণমূল পৰ্যায়ৰ আমাৰ যাতে সকলো অঞ্চলৰ পৰা সকলো সমষ্টিৰ পৰা প্ৰতিনিধিত্বমূলকভাৱে সেই সভাত অংশগ্ৰহণ হয় তাৰ বাবে আমাৰ তিনিচুকীয়া জিলাৰ পৰা যিসকল যাব তেখেতসকলৰ লগতো আমি কিছু পৰামৰ্শ আজি কৰিম বুলি গুৱাহাটীৰ পৰা আহিছোঁ মোৰ লগত আমাৰ সংখ্যালঘু বিভাগৰ চেয়াৰমেন সালমান খানো আহিছে আৰু অন্যান্য নেতাসকলো আছে আমি এতিয়া আলোচনা কৰিম আৰু বিজেপি চৰকাৰখনৰ 10 বছৰ হ'ব এইবাৰ নিৰ্বাচনৰ সময়ত কিন্তু তেওঁলোকে যেনেধৰণে গোটেই অসমতে এটা সন্ত্ৰাসৰ ৰাজনীতি কৰিছে ভয় ভাবুকিৰ ৰাজনীতি কৰিছে আমাক ভাল দিন আনিম বুলি কৈ আটাইতকৈ বেয়া দিনৰ দিশলৈ অসমীয়া জাতিটোক লৈ গৈছে এই গোটেইবিলাক কথা আমাৰ ৰাইজে এতিয়া উপলব্ধি কৰিছে যিটো মূল্যবৃদ্ধি অভাৱনীয় দৰৱৰ দাম বৃদ্ধি পেট্ৰল ডিজেলৰ দাম বৃদ্ধি আমাৰ বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধিৰ উপৰিও নিবনুৱা সমস্যা যেনেধৰণে ভয়াৱহ হৈছে আৰু বিভিন্ন সময়ত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে খুব টুলুঙা মন্তব্য কৰি থাকে তেখেতে আজি কেইদিনমান পূৰ্বে আমাৰ ধেমাজিত কঠীয়াতলিৰ পৰা আহোম সম্প্ৰদায়ৰ কেইটামান পৰিয়ালকো উচ্ছেদ কৰিলে তাৰপিছত তেখেতে কৈছে যে বাংলাদেশী উচ্ছেদৰ কাৰণে অসমীয়া মানুহৰ ঘৰ উচ্ছেদ কৰিব লগা হ'ল যদি সঁচাকৈ তাত বাংলাদেশী আছিলে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে এই বাংলাদেশীসকলক মাটিয়াৰ ডিটেনশ্যন কেম্পলৈ পঠোৱা হ'ল নে বাংলাদেশ সীমান্তত থৈ অহা হ'ল তেখেতে অসমৰ ৰাইজৰ আগত স্পষ্ট কৰিব লাগে কিন্তু অকল উচ্ছেদৰ ৰাজনীতি কৰি আনকি চাহ বাগানৰ মানুহকো তেওঁলোকে অশান্তি কৰি আছে আৰু বিভিন্ন অঞ্চলত যি উচ্ছেদ কৰি আছে এই উচ্ছেদ কিন্তু জনজাতিসকলক উচ্ছেদ কৰিছে ডিমা হাছাওত কাৰ্বি আংলঙত একমাত্ৰ আদানী আৰু আম্বানীক যাতে অসমৰ মাটিখিনি গতাই দিব পাৰে মাটিৰ তলত যি সোণ সম্পদ আছে এইখিনি গতাই দিব পাৰে এই কাৰণেই এটা আগতে যেনেকৈ ব্ৰিটিছৰ সময়ত ইষ্ট ইণ্ডিয়া কোম্পানী আছিলে এতিয়া তেনেকৈ আদানী আম্বানীৰ কোম্পানীৰ প্ৰতিনিধি হিচাপে ভাৰত চৰকাৰ অসম চৰকাৰ কাম কৰি আছে আৰু তাৰ এজেণ্ট হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ জাতি মাটি ভেটি ধ্বংস কৰিবলৈ ওলাইছে ইয়াৰ বিৰুদ্ধে যি এটা আগন্তুক সময়ত ৰাইজৰ প্ৰতিবাদ হ'ব সেই প্ৰতিবাদ কংগ্ৰেছৰ নেতৃত্বত হ'ব সেইকাৰণে আমি তৃণমূল পৰ্যায়ৰ পৰা আগন্তুক সময়ত কৰিব লগা কামখিনি কি হ'ব এই গোটেইবিলাক আগন্তুক 8 মাহত আমি কাৰ্যসূচী ল'ম আৰু আমাৰ গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটো আমি আশা কৰিছোঁ অহা 16 জুলাই তাৰিখে আমাৰ কেন্দ্ৰীয় নেতাসকলে গুৱাহাটীৰ পৰা আৰম্ভ কৰিব আৰু এই তাত যিটো মেছেজ আহিব এই মেছেজ আমি তৃণমূল পৰ্যায়লৈকে লৈ যাম বিজেপি দলৰ যি অসমৰ প্ৰতি দৰদ সেইখিনি দেখা পোৱা যায় যে 6 জনগোষ্ঠীক এমাহ দুমাহৰ ভিতৰত জনজাতিকৰণ কৰিম কৈছিল চাহ বাগানৰ মানুহক 351 টকা মজুৰি দিম বুলি কৈছিল দৈনিক কিন্তু এতিয়া তেওঁলোকক মানে নিৰ্বাচনৰ আগে আগে বিভিন্ন ধৰণৰ টুপ দিয়া হয়
যেনেকৈ প্ৰতি বছৰত বোনাছ দিয়া হয় ঠিক তেনেকৈ তেখেতসকলক এতিয়া 5,000 টকাকৈ দিব অসমৰ চাহ উদ্যোগৰ 200 বছৰ হোৱাৰ কাৰণে মই আদৰণি জনাইছোঁ। কিন্তু আহোমসকলৰ লগতে অসমৰ কৃষি পদ্ধতিৰ পৰিৱৰ্তন হৈছিল বুলি কোৱা হয়। চুকাফাই নতুন অসমত কেনেকৈ খেতি কৰিব লাগে শালি ধান আৰু অন্যান্য আনিছিলে। তেতিয়াহ'লে আমাৰ যিমান গাঁৱৰ খেতিয়ক আছে কৃষকসকল আছে তেওঁলোককো 15,000 মানকৈ নিদিয়ে কেলে, এইটো মোৰ প্ৰশ্ন। আৰু আমাৰ যি বিভিন্ন পঞ্চায়তসমূহ আছে এই পঞ্চায়তসমূহতো এতিয়া দেখা পাইছোঁ আমি যে যেনেধৰণেৰে গঠন হ'ব লাগিছিল সেইখিনি হোৱা নাই। ভয় ভাবুকি খুৱাই পেলাই পঞ্চায়ত গঠন কৰিলে, আমাৰ জব কাৰ্ডৰ পইচা সময়মতে নাপায়। এই গোটেইবিলাক আগন্তুক সময়ত ৰাইজৰ স্বাৰ্থত মাত মাতিবলৈ আমাৰ কংগ্ৰেছ দলটো আৰু সক্ৰিয় হ'ব। আমাৰ নতুন সভাপতি দুৰ্গা ভূমিজৰ নেতৃত্বত এইখিনি হ'ব বুলি আশা কৰিছোঁ। আৰু পূৰ্বৰ সভাপতিৰ সময়তো আমি বিভিন্ন কাৰ্যসূচী লৈছিলোঁ। আমি ধুবুৰীৰ পৰা শদিয়া কাৰ্যসূচী হৈছিল, বাগানে বাগানে কংগ্ৰেছ কাৰ্যসূচী হৈছিল। এই গোটেইবিলাক যোৱা সময়ছোৱাত আমাৰ তৃণমূল পৰ্যায়ত যিসকল নেতা কৰ্মী আছে তেখেতসকলে খুব সফলভাৱে ৰূপায়ণ কৰিলে। সেইকাৰণে মই দুৰ্গা ভূমিজৰ পূৰ্বৰ সভাপতি আৰু তেখেতৰ কমিটিখনকো ধন্যবাদ জনাইছোঁ। তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি দুৰ্গা ভূমিজ ডাঙৰীয়াক আজি দায়িত্বভাৰ অৰ্পণ কৰিলে আমাৰ বিদায়ী সভাপতি জয়ন্ত কলিতা ডাঙৰীয়াই। মই খুবেই সুখী আৰু এটা শুভ দিন, আজি গুৰু পূৰ্ণিমা, এই দিনটোতে তেওঁ দায়িত্বভাৰ অৰ্পণ কৰিছে। আশাবাদী আমি আগন্তুক দিনত দুৰ্গা ভূমিজ ডাঙৰীয়াৰ নেতৃত্বত দলটোক আমি ক্ষীপ্ৰতাৰে আগবঢ়াই লৈ যাব পাৰিম। আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে এতিয়া সময়খিনি বহুত জটিল সময়। কেতিয়াবা এনেকুৱা লাগে যেন কলিযুগটো আৰম্ভ হৈ গ'ল নেকি, যে গোটেই দেশতে এটা আসুৰিক শক্তিৰ ছায়াই আৱৰি ধৰিছে। আসুৰিক শক্তিয়ে দলটোক পৰিচালনা কৰিব, দেশখনক পৰিচালনা কৰিব বিচাৰিছে। দেশৰ যি সংবিধানে দিয়া নাগৰিকৰ যিখন মৌলিক অধিকাৰসমূহ খৰ্ব কৰিছে। গণতন্ত্ৰ চতুৰ্থ স্তম্ভক তেওঁলোকে নিজৰ পাকেটত ৰাখিব বিচাৰিছে। তেওঁলোকে উপাধিটো লৈ নামৰ নামত, জাতিৰ নামত ভাগ ভাগ কৰিছে, ধৰ্মৰ নামত ভাগ ভাগ কৰিছে। দুখীয়া কৃষকসকলক হাৰেছমেণ্ট কৰিছে, দুখীয়া কৃষকক উচ্ছেদ কৰিছে ধৰ্মৰ নামত, জাতিৰ নামত। গতিকে এই যিটো আসুৰিক শক্তি, এই শক্তিটোক পুলিয়ে পোখাৰে আমি 26 চনত উচ্ছেদ কৰিব লাগিব। আৰু উচ্ছেদৰ কাৰণে মই দেশৰ জনসাধাৰণ, উঠি অহা প্ৰজন্ম, যুৱক যুৱতী আৰু নতুন প্ৰজন্ম, কৃষক সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ, সহযোগিতা কামনা কৰিছোঁ। আৰু এটা কথা চিৰ সত্য, যেতিয়াই ধৰতিত আসুৰিক শক্তিয়ে এনেকুৱা ধৰণৰ গ্ৰাস কৰিব বিচাৰে তেতিয়াই মা আহি পেলাই মা আশীৰ্বাদ লৈ তেওঁলোকে মাৰ আশীৰ্বাদ পুষ্ট হৈ এই আসুৰিক শক্তি দমন কৰে। গতিকে আমি আশাবাদী যে আমি যিহেতুকে মা কামাখ্যাৰ থলীৰ আমি সন্তান, এই অসম ভূমিৰ পৰা এই আসুৰিক শক্তিটোক অহা 26 চনত মা কামাখ্যা, মা দুৰ্গা আৰু মা কালীৰ যি আশীৰ্বাদ পুষ্ট হৈ আমি পুলিয়ে পোখাৰে আপোনালোকৰ সহযোগত উচ্ছেদ কৰিবলৈ সক্ষম হ'ম বুলি আমি আশাবাদী। আৰু এইখিনিতে মই সকলোৰে পুনৰবাৰ সহযোগিতা বিচাৰিছোঁ। অন্যথাই দেশৰ যি সংবিধান শেষ হৈ যাব, গণতন্ত্ৰৰ যি অধিকাৰসমূহ নাইকিয়া হ'ব। ভৱিষ্যত প্ৰজন্মৰ কাৰণে দেশখনত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈ যাব যাতে কোনো ককাই ভাইৰ মাজত সম্পৰ্ক নাইকিয়া হ'ব। গতিকে এই শক্তিটোক দমন কৰাৰ কাৰণে অত্যন্তই প্ৰয়োজন। গতিকে আমি পুনৰবাৰ মা কামাখ্যা আশীৰ্বাদ বিচাৰিছোঁ। জয় মা কামাখ্যা। APCC সভাপতি নতুনকৈ নিৰ্বাচিত হোৱা গৌৰৱ ডাঙৰীয়াক ধন্যবাদ জনাম। তেখেতে এজন যোগ্য নেতাকে দিছে, ঠিক ধৰিব পৰা নাই যদিও এটা কথা স্পষ্ট ক্লিয়াৰ যে আমি সৰ্বোচ্চ শক্তি আমি কংগ্ৰেছ দলক দিম। আমাৰ দলৰ কৰ্মীসকলক মই আহ্বান আজি জনাইছোঁ। আজিৰ তাৰিখৰ পৰা আমাৰ প্ৰতিটো ব্লক বুথত যাবৰ কাৰণে আমি চাৰ্কুলাৰ প্ৰেৰণ কৰিছোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ৰণ কৌশল কি হ'ব তেতিয়া আপোনালোকক ক'ম। এতিয়া কথা হ'ল আমাৰ মাজত যি সংঘাত বা ঘাত প্ৰতিবাদ চব আঁতৰাই সকলোকে একাকাৰ, সকলো জাতি জনগোষ্ঠীক লৈ এখন কমিটি গঠন কৰাৰ পিছত আমি আমাৰ কামখিনি কৰি যাম। এয়া প্ৰথম পৰ্যায়। আমি অহা 26ত আমি যিবিলাক হেৰাইছোঁ, যিবিলাক সমষ্টি, সেইবিলাক সমষ্টিটো উদ্ধাৰ কৰিব পাৰোঁ তাৰ কাৰণে সকলো ওচৰত আমি যাম, গাঁৱত যাম, বাগিচাত যাম, সকলো অঞ্চলত গৈ পেলাই আমাৰ দললৈ আহিবৰ কাৰণে বা আমাৰ দলৰ ভোট দিবৰ কাৰণে আৰু এইখন ভ্ৰষ্টাচাৰী চৰকাৰ ৰোধ কৰিবৰ কাৰণে এই যে চৰকাৰখনে উচ্ছেদ চলাইছে, এইখন চৰকাৰে বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ মাজত ভাগ কৰিছে। তাৰ এই চৰকাৰখনক আমি ইয়াৰ পৰা উঠাব লাগিব। নতুন চৰকাৰ 26ত গৌৰৱ গগৈৰ নেতৃত্বত এখন
কংগ্ৰেছ চৰকাৰ গঠন হ'ব তাৰ কাৰণে আমি নিষ্ঠাৰ সততাৰে কাম কৰি যাম। মৃণাল চক্ৰৱৰ্তী ৰিপৰ্ট ডেইলি 24।